Assalamu alaikum warahmatullahi wabarakatuh. Qiyamatur alamat hoise min ashratis sa'ah an yaqilla al-ilmu wa yazhara al-jahlu. Qiyamatur alamat hoise qiyamat hoar age age ilme din kami jabo aru murkhata bridhi pabo. Etu Bukhari Sharifor hadith hai. Aru ane that Bukhari Sharifot aise Hazrat Abdullah bin Amr bin As radiyallahu ta'ala anhur pura bornito teu koise je mo Rasulullah sallallahu alaihi wasallam ei dore kowa hunisu. Rasulullah sallallahu alaihi wasallam irshad korise je qiyamat hoar age age Allah bandahor ontoror pura ilim uthai loar zoriyate ilim nuthabo boronso duniyar bukur pura biggo alim ulama hakolok duniyar pura উঠাই লোৱাৰ মধ্যমেৰে ইলম উঠাই লোৱা হ'ব যেতিয়া দুনিয়াৰ বুকুত আলিম উলামা সকল নাথাকিব হক্কানি আলিম উলামা সকল নাথাকিব তেতিয়াই সমাজৰ মূৰ্খ সকলক মুৰব্বী হিচাপে বনাই লব আৰু সেই মুৰব্বী সকলক মাসলা মাসাইল হুদিব আৰু সেই মুৰব্বী সকলক অজ্ঞতাৰ বাবে ভুল মাসলা মাসাইল দাঙি ধৰিব অৱশেষত তেওলোকেও নিজেও পথভ্ৰষ্ট হ'ব আৰু আন ব্যক্তিক পথভ্ৰষ্ট কৰাৰ বাবে চেষ্টা কৰিব এই হাদিসটো হৈছে বুখাৰী শৰীফৰ হাদিস আজি আমাৰ সমাজৰ পৰা আমি দেখিব পাৰিছো আমাৰ চকুৰ সন্মুখত যে আমি আগতে যিমান আকাবিৰিন আছিলে বিজ্ঞ আলিম উলামা সকল আছিলে হক্কানি আলিম উলামা সকল আছিলে সেই সকল ব্যক্তি অতি সোনকালে দুনিয়াৰ বুকুৰ পৰা ৰখসাদ হৈ যায় আছে কাৰণটো কি আমি অসমীয়াত এখাৰ কথা কওঁ যে সদায় আল্লাহে ভাল মানুহক সোনকালে উঠাই লৈ যায় ঠিক সেই দৰে কিয়ামত হোৱাৰ আগে আগে যিবিলাক হক্কানি আলিম যিসকল বিজ্ঞ আলিম আৰু সেই বিজ্ঞ আলিম উলামা সকলক আল্লাহে দুনিয়াৰ বুকুৰ পৰা উঠাই লোৱাৰ মধ্যমৰে দুনিয়াৰ বুকুৰ পৰা ইলম উঠাই ল'ব যেতিয়া দুনিয়াৰ বুকুত বিজ্ঞ হক্কানি আলিম উলামা সকল নাথাকিব তেতিয়া হক কথা কোৱাৰ বাবে মূৰ্খ ব্যক্তি সকলে মুৰব্বী হ'ব যিবিলাক অজ্ঞান যিবিলাক মূৰ্খ ব্যক্তি সেই সকলে সমাজৰ মুৰব্বী হ'ব আৰু তেওঁলোকক যেতিয়া মাসলা মাসাইল হুদা হ'ব প্ৰশ্ন কৰা হ'ব তেতিয়া তেওঁলোকে মূৰ্খতাৰ কাৰণে অজ্ঞতাৰ কাৰণে ফুল মাসলা মাসাইল দাঙি ধৰিব অৱশেষত সেই অজ্ঞান ব্যক্তিজনে মূৰ্খ ব্যক্তিজনে পথভ্ৰষ্ট হ'ব আৰু আনকো আন সমাজক পথভ্ৰষ্ট কৰাৰ বাবে চেষ্টা কৰিব সেয়েহে আমি যাতে সকলোৱে নিজৰ ল'ৰা ছোৱালীক এজন ভাল হক্কানি আলিম উলামা বনোৱাৰ বাবে চেষ্টা কৰোঁ আমি দেখিবলৈ পাওঁ আমাৰ সমাজত বহুত এনেকুৱা অভিভাৱক আছে পৰিয়াল আছে যিসকল অভিভাৱকসকলে নিজৰ ল'ৰাটোক এই কাৰণে মাদ্ৰাসাত পঢ়ায় যে তেওঁ পঢ়ি উঠাৰ পিছত ভাল এটা ইনকাম কৰিব পাৰিব মাদ্ৰাসা মছজিদত থাকি তেনেকুৱা উদ্দেশ্য লৈ আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক মাদ্ৰাসাত পঢ়ায় এইটো উদ্দেশ্য কেতিয়াও হ'ব নালাগে একমাত্ৰ উদ্দেশ্য হ'ব লাগে মাদ্ৰাসাত পঢ়োৱাৰ উদ্দেশ্য হ'ব লাগে যে মই আল্লাহ আৰু আল্লাহৰ ৰাসূলক ৰাজি আৰু খুশি কৰাৰ বাবে মই ল'ৰাটোক মাদ্ৰাসাত পঢ়াইছো আৰু এই ল'ৰাটোৱে এজন হক্কানি আলিম হৈ মানুহক যাতে সদায় ভাল কামৰ আদেশ কৰে আৰু বেয়া কামৰ পৰা বাধা প্ৰদান কৰে আৰু আমি যেতিয়া ইন্তিকাল হৈ যায় মোৰ ল'ৰাটোৱে মোক যেতিয়া জানাজাৰ নামাজ পঢ়াব পাৰে আৰু মৃত্যু হোৱাৰ পিছত যাতে এই মোৰ সন্তানে মোৰ বাবে খাস কৰি দোয়া কৰিব পাৰে তেনেকুৱা আমি নিয়ত ৰাখিব লাগে কিন্তু আমাৰ সমাজত আমাৰ অভিভাৱকসকলে এনেকুৱা উদ্দেশ্য লৈ মাদ্ৰাসাত পঢ়ায় যে মোৰ ল'ৰাটোৱে আলিম উলামা হ'ব আৰু মছজিদ মাদ্ৰাসাত থাকিব ভাল এটা ইনকাম কৰিব তেনেকুৱা উদ্দেশ্য লৈ তেনেকুৱা মকসদ লৈ আমাৰ সমাজত ল'ৰাসকলক মাদ্ৰাসাত পঢ়ায় এনেকুৱা উদ্দেশ্য লৈ কেতিয়াও নিজৰ সন্তানক নপঢ়াব পঢ়াৰ বাবে চেষ্টা নকৰিব উদ্দেশ্য একমাত্ৰ আল্লাহ আৰু আল্লাহৰ ৰাসূল ৰাজি আৰু খুশি কৰাৰ বাবে আৰু সমাজক যাতে
ভাল কথা আদেশ কৰিব পাৰে আৰু সমাজত যেতিয়া বেয়া কথা হয় মানুহে বেয়া কাম কৰে আৰু সেই বেয়া কামটো যাতে বিৰোধিতা কৰিব পাৰে তেনেকুৱা উদ্দেশ্য লৈ নিজৰ সন্তানক মাদ্ৰাসাত পঢ়াব লাগে আৰু যেহেতুকে আমি বুজিব পাৰিছো যে কিয়ামতৰ আলামত হৈছে কিয়ামত হোৱাৰ আগে আগে আল্লাহ পাকে ইলম উঠাই নিব আৰু মূৰ্খতা বৃদ্ধি কৰি দিব ইয়াৰ জৰিয়তে আমি কি বুজিব পাৰিছো আজি আমাৰ সমাজত যেতিয়া মাদ্ৰাসাত ছাত্ৰসকলে পঢ়ে সবৰে মকসদ হৈছে পইচা ইনকাম কৰা মকসদ মসজিদ মাদ্ৰাসা থাকিব আৰু পইচা ইনকাম কৰিম সকলোৰে এনেকুৱা মকসদ আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিসৰ মাধ্যমত কি কৈছে যেতিয়া এজন বিজ্ঞ আলিম নাথাকিব মূৰ্খসকলক মুৰব্বী বনোৱা হ'ব সেইকাৰণে আমি যাতে আমাৰ ল'ৰা ছোৱালীক একমাত্ৰ আল্লাহ আৰু আল্লাহৰ ৰাসূলক ৰাজি আৰু খুশি কৰাৰ বাবে যাতে সমাজখনক ভাল পথ দেখুৱাই দিব পাৰে যাতে আমি মৃত্যু হোৱাৰ পিছত মোৰ ল'ৰাটোৱে দোয়া কৰিব পাৰে জানাজা দিব পাৰে তেনেকুৱা মকসদ লৈ আমাৰ ল'ৰা ছোৱালীক এজন হক্কানি আলিম উলামা বনোৱাৰ বাবে চেষ্টা কৰিম ইনশাআল্লাহ কিয়ামত হোৱাৰ আগে আগে অশ্লীলতা বিয়পি পৰিব এই বিষয়ে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে আল্লাহ পাকে নিলজ্জতা আৰু অশ্লীলতাক অপছন্দ কৰে যিজনৰ হাতত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰাণ সেইজনৰ কসম খাই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে সেই সময়লৈকে কিয়ামত অনুষ্ঠিত নহব কিয়ামত নাহিব যেতিয়ালৈকে আমানতদাৰ ব্যক্তিসকলক খিয়ানতদাৰ বুলি আৰু খিয়ানতকাৰী ব্যক্তিসকলক আমানতদাৰ বুলি নকব আৰু সেই সময়লৈকে কিয়ামত অনুষ্ঠিত নহয় কিয়ামত নাহে যেতিয়ালৈকে জিনা বেবিচাৰ অশ্লীলতা বিয়পি নপৰিব প্ৰকাশ্যভাৱে অশ্লীলতা বিয়পি নপৰিব তেতিয়ালৈকে কিয়ামত অনুষ্ঠিত নহব আৰু সেই সময়লৈকে কিয়ামত নাহিব যেতিয়ালৈকে আত্মীয়তাৰ সম্পৰ্ক আৰু ওচৰ চুবুৰীয়াৰ সম্পৰ্ক নষ্ট নকৰিব ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰো নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে যে আল্লাহে নিলজ্জতা আৰু অশ্লীলতাক অপছন্দ কৰে আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কসম খাইছে আল্লাহৰ কসম যে যিজনৰ হাতত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰাণ আছে সেইজনৰ কসম খাই কৈ আছো যে কিয়ামত সেই সময়লৈকে অনুষ্ঠিত নহব যেতিয়ালৈকে আমানতদাৰ ব্যক্তিসকলক খিয়ানতদাৰ বুলি নকব আৰু খিয়ানতদাৰ ব্যক্তিসকলক আমানতদাৰ বুলি নকব তেতিয়ালৈকে কিয়ামত অনুষ্ঠিত নহব আৰু কোৱা হৈছে সেই সময়লৈকে কিয়ামত অনুষ্ঠিত নহব যেতিয়ালৈকে জিনা বেবিচাৰ প্ৰকাশ্যভাৱে বিয়পি নপৰিব আৰু সেই সময়লৈকে কিয়ামত নহয় যেতিয়ালৈকে আত্মীয়তাৰ সম্পৰ্ক আৰু ওচৰ চুবুৰীয়াৰ সম্পৰ্ক নষ্ট নকৰিব ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলো যে কিয়ামত হোৱাৰ আগে আগে যিসকল ব্যক্তিয়ে আমানতদাৰ হয় সেই সকলক কব খিয়ানতদাৰ বুলি আৰু যিসকল ব্যক্তিয়ে খিয়ানতদাৰ সেই সকলক আমানতদাৰ বুলি গ্ৰহণ কৰিব আৰু কিয়ামত হোৱাৰ আগে আগে জিনা বেবিচাৰ অশ্লীলতা প্ৰকাশ্যভাৱে প্ৰকাশ পাব বিয়পি পৰিব আৰু কিয়ামত হোৱাৰ আগে আগে সকলো ব্যক্তিয়ে নিজৰ আত্মীয়তাৰ লগত সম্পৰ্ক নষ্ট কৰিব ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক নষ্ট কৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইটো বুজাইছে তো হেহে আমি সকলো যাতে যিসকল ব্যক্তি হকিকত সঁচাকৈ আমানতদাৰ সেই সকল ব্যক্তিক আমি আমানতদাৰ হিচাপে পৰিচিত কৰিম গ্ৰহণ কৰিম তেওঁলোকক কেতিয়াও আমি মিছা অপবাদ জাপি নিদিও যে এজন ব্যক্তি খিয়ানতদাৰ যিসকল ব্যক্তি হকিকত সঁচাকৈ আমানতদাৰ সেই আমানতদাৰ ব্যক্তিসকলক আমি আমানতদাৰ হিচাপে গ্ৰহণ কৰিম আৰু যিসকল ব্যক্তিয়ে খিয়ানতদাৰ সেই সকল ব্যক্তিক আমি খিয়ানত হিচাপে গ্ৰহণ কৰিম আৰু যিসকল ব্যক্তিয়ে
জিনা বেবিচাৰত অশ্লীলতাত লিপ্ত থাকে সেই সকল ব্যক্তিয়ে যেন জিনা বেবিচাৰৰ পৰাই বিৰত থাকে অশ্লীলতাৰ পৰাই বিৰত থাকে আৰু যিসকল ব্যক্তিয়ে আত্মীয়তাৰ সম্পৰ্ক নষ্ট কৰে ওচৰ চুবুৰীয়াৰ সম্পৰ্ক নষ্ট কৰে সেই সকল ব্যক্তিক মই অনুৰোধ জনাইছোঁ আপোনালোকে আত্মীয়তাৰ সম্পৰ্ক নষ্ট নকৰিব আত্মীয়তাৰ সম্পৰ্ক বজাই ৰাখিব তেওঁলোকক সহায় সহযোগিতা কৰিব ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক নষ্ট নকৰিব ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক বজাই ৰাখি আহিব সম্পৰ্কবিলাক ভাল কৰিব ওচৰ চুবুৰীয়া আত্মীয়তাৰ লগত ভাল সম্পৰ্ক ৰাখিব আৰু সকলোৱে যাতে এনেকুৱা গুনাহৰ পৰাই বাচি থাকে তাৰ বাবে আপোনাৰ মোৰ দায়িত্ব আমি এনেকুৱা গুনাহৰ পৰা এনেকুৱা কিয়ামতৰ আলামত সমূহৰ পৰা আমি নিজে নিজে বাছাটো বিৰত থকাটো আপোনাৰ মোৰ কৰ্তব্য হয় দায়িত্ব হয় আৰু ইমানেই দায়িত্ব হয় প্ৰথমটো আৰু প্ৰধান দায়িত্ব হয় যে এনেকুৱা কিয়ামতৰ আলামত সমূহৰ পৰা আমি যাতে সকলোৱে বিৰত থাকো বাচি থাকিব পাৰো তাৰ বাবে আমি হুঁশিয়াৰ হোৱাটো দৰকাৰ তো আল্লাহ পাকে আমালোক সকলোকে এনেকুৱা গুনাহৰ পৰা যাতে বচাই ৰাখে আমিন আৰু এই হাদিসটো মুসনাদে আহমদ নামৰ হাদিস শরীফত আছে আৰু হাদিস নম্বৰ হৈছে 6872 নম্বৰ হাদিস হযরতে আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুয়ে কৈছে কিয়ামতৰ আলামত সমূহত আছে কৃপণতা আৰু অশ্লীলতা প্ৰকাশ পাব আৰু আমানতদাৰ ব্যক্তিসকলক খেয়ানাতকাৰী হিচাপে গ্ৰহণ কৰিব আৰু যিসকল ব্যক্তিয়ে খেয়ানাতকাৰী সেই সকল ব্যক্তিক আমানতদাৰ বুলি গ্ৰহণ কৰিব আৰু এনেকুৱা কিছুমান কাপোৰ আৱিষ্কাৰ হ'ব আৰু সেইবিলাক কাপোৰ মহিলাসকলে পিন্ধাৰ পিছত উলংঘ থকা যেন অনুভৱ হ'ব আৰু যিবিলাক নিকৃষ্ট মানুহ বেয়া মানুহ নিকৃষ্ট মানুহে ভাল মানুহৰ ওপৰত বিজয়ী হ'ব কিয়ামত হোৱাৰ আগে আগে কিয়ামতৰ আলামত সমূহত কোৱা হৈছে যে কিয়ামত হোৱাৰ আগে আগে কৃপণতা আৰু অশ্লীলতা প্ৰকাশ পাব আজি আমাৰ মাজত এনেকুৱা বহুত ব্যক্তি আছে কৃপণতা আমাৰ মাজত এনেকুৱা আজি বহুত দেখা গৈছে অশ্লীলতা প্ৰকাশ পাইছে আৰু যিবিলাক আমানতদাৰ ব্যক্তি হকিকত সেইবিলাকক আজি মিছা অপবাদ দি খেয়ানাতকাৰী হিচাপে গ্ৰহণ কৰি আছে আৰু যিবিলাক ব্যক্তিয়ে খেয়ানাতকাৰী সেইবিলাকক আজি আমাৰ সমাজে আমানতদাৰ হিচাপে গ্ৰহণ কৰি আছে আৰু আমাৰ সমাজত আজি এনেকুৱা কিছুমান আৱিষ্কাৰ হৈ আছে কাপোৰ আমাৰ মহিলাসকলে পিন্ধা দেখা যায় যিবিলাক কাপোৰ পিন্ধাৰ পিছত সেই মহিলাসকলক শৰীৰৰ গোটেই অংগ পতংগ দেখা যায় আৰু এই সকলোবোৰ হৈছে কিয়ামতৰ আলামত আৰু আগৰ যিবিলাক ভাল মানুহ আছিলে হক্কানি আলিম উলামা আছিলে বুজুৰ্গসকলক আছিলে আৰু এই বুজুৰ্গসকলক আলিম উলামাসকলক এতিয়াৰ কিছুমান নিকৃষ্ট মানুহে বহুত গালি গালাজ পাৰে আৰু বহুত গালি গালাজ পাৰাৰ পিছতো তেওঁলোকে বিজয়ী হয় আৰু আন এঠাইত হযরত আনাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে কিয়ামতৰ কিছু আলামত হল ইলম কমি যাব আৰু অজ্ঞতা বৃদ্ধি পাব আৰু মদপান বাঢ়ি যাব জিনা বিবিচাৰ আম হৈ পৰিব জিনা বিবিচাৰ প্ৰকাশ্যভাৱে প্ৰকাশ পাব আৰু এই হাদিসটো হৈছে সহিহ বুখাৰী হাদিস নম্বৰ 80 যে আজি আমাৰ মাজৰ পৰাই ইলম উঠাই লৈ যোৱা হৈছে আৰু ইলম কেনেকৈ উঠাই লৈ যায় ইলম কেনেকৈ কমি যায় এই বিষয়ে আপোনালোকৰ মাজত হাদিস দাঙি ধৰিছো যে আলিম উলামা সকলক উঠাই লোৱাৰ মাধ্যমেৰে ইলম কমি যাব আজি আমাৰ সমাজত অশ্লীলতা বেহায়া
প্ৰকাশ পাইছে জিনা বেবিচাৰ আম হৈ পৰিছে সকলো গাঁৱে ভূঞে জিনাহত মানুহে লিপ্ত হৈ আছে এইবিলাক সকলোবোৰ কিয়ামতৰ আলামত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই জীৱিত থাকতে এইবিলাক কিয়ামতৰ আলামত সমূহ সাহাবা সকলৰ মাধ্যমেৰে আপোনাৰ মোক জনাৰ বাবে সেই সময়তে কৈ থৈ গৈছিল হেয়েহে আপুনি মই সকলোৱে যাতে এইবিলাক গুনাহৰ পৰাই জিনাহৰ পৰাই কৃপণতাৰ পৰাই যাতে আমি সকলোৱে বাচাৰ বাবে চেষ্টা কৰোঁ ইনশাআল্লাহ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ইরশাদ কৰিছে কিয়ামতৰ আলামত সমূহৰ ভিতৰত কিছু আলামত হৈছে দিন শিক্ষা উঠাই লোৱা হ'ব দিনী শিক্ষা উঠাই লোৱাৰ মতলব হৈছে উদ্দেশ্য হৈছে যে দুনিয়াৰ বুকুৰ পৰাই ভাল ভাল বিজ্ঞ হক্কানি আলিম উলামা সকলক উঠাই নিয়াৰ মাধ্যমেৰে দিন শিক্ষা উঠাই লোৱা হ'ব মূৰ্খতা বৃদ্ধি পাব আৰু সেই মূৰ্খতা সকলক মুৰব্বী হিচাপে বনাই ল'ব জিনা বেবিচাৰ ব্যাপক পৰিমাণে বৃদ্ধি পাব সকলো জাগাত জিনা বেবিচাৰ ব্যাপক পৰিমাণে বৃদ্ধি পাব আৰু সকলো মানুহে মদ পান কৰা হ'ব নিচাজাতীয় বস্তু গ্ৰহণ কৰা হ'ব সকলো মানুহে নিচাহত থাকিব আৰু মহিলাসকলৰ সংখ্যা বৃদ্ধি পাব পুৰুষসকলৰ সংখ্যা কমি যাব আৰু এনেকুৱা এটা পৰ্যায়ৰ দিন আহি পৰিব এনেকুৱা এটা বিপৰ্যয়ৰ দিন আহি পৰিব এজন পুৰুষে 50 জনী মহিলাক তত্ত্বাৱধায়ক হ'ব এই হাদিসটো সুনানে তিৰমিজি 2205 নং হাদিস যে এনেকুৱা এটা আচৰিত ধৰণৰ দিন আহি পৰিব যে এজন পুৰুষে 50 জনী মহিলাক নিগৰানী হিচাপে চলাই থাকিব লাগিব অৰ্থাৎ 50 জনী মহিলাক এজন পুৰুষে পোহপাল দি থাকিব লাগিব কাৰণ সেই সময়ত হয়তো পুৰুষৰ অৰ্থাৎ লৰা সন্তানৰ জন্ম কমি যাব একেবাৰে কমি যাব আৰু ছোৱালী সন্তানৰ জন্ম বৃদ্ধি পাব হয়তো সেই কাৰণে এজন পুৰুষে 50 জনী মহিলাক পোহপাল দি থাকিব লাগিব চলাই থাকিব লাগিব এনেকুৱা এটা বিপৰ্যয়ৰ দিন আহি পৰিব আৰু এইবিলাক ভৱিষ্যতবাণী আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই জীৱিত থকা অৱস্থাত সাহাবা সকলক কৈ থৈ গৈছিল আজি সেইবিলাক ভৱিষ্যতবাণী আপোনাৰ মোৰ সন্মুখত জল পট ভাবে আজি প্ৰকাশ পাই আছে আজি আমাৰ সমাজত ব্যাপক পৰিমাণে জিনাহত মানুহে লিপ্ত হৈ আছে বহুত বেছি গাঁৱে ভূঞে সকলো মানুহে জিনাহত লিপ্ত হৈ আছে বহুত সমাজত দেখা যায় নজওয়ান ভাইসকলে এতিয়ালৈকে ইতিমধ্যে নিচা জাতীয় বস্তু গ্ৰহণ কৰি আছে খাই আছে আৰু আমাৰ মুছলমান সমাজৰ মাজত বহুত বেছি আম হৈ পৰিছে হেহে আমি সকলোৱে যাতে আল্লাহৰ ওচৰত দোৱা কৰো যাতে এনেকুৱা গুনাহৰ পৰা আমি আপুনি মই সকলোৱে যাতে বাচিব পাৰো তাৰ বাবে আমি সকলোৱে নিজে নিজে চেষ্টা কৰিব আৰু সকলোৱে জিনাহৰ পৰা বিৰত থাকিব মদ পান নকৰিব হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ইরশাদ কৰিছে আল্লাহৰ কসম এই উম্মত সেই সময়লৈকে ধ্বংস নহব যেতিয়ালৈকে এই পৰিবেশ সৃষ্টি নহব যে পুৰুষে মহিলা সকলৰ লগত ৰাস্তাতে যৌন কৰ্মত লিপ্ত হ'ব আৰু সেই সময়ত সেইজন ব্যক্তি সকলোতকৈ উত্তম হ'ব যিজন ব্যক্তি এনেকৈ ক'ব যে তোমালোকে এই কামটো জংগালত বা ঘৰৰ ভিতৰত বা ওয়ালৰ ভিতৰত দেৱালৰ ভিতৰত কৰিলে ভাল হলহেতেন সেইজন ব্যক্তিয়ে সকলোতকৈ উত্তম হ'ব আৰু এটা হাদিসত আহিছে
যে মানুহে মহিলাসকলৰ লগত গাধৰ নিচিনা যৌন কৰ্মত লিপ্ত হ'ব নাউজুবিল্লাহ এনেকুৱা এটা বিপৰ্যয়ৰ দিন আহি পৰিব কিয়ামতৰ আলামত সমূহৰ ভিতৰত এনেকুৱা এটা আলামত আহি পৰিব যে মানুহসকলে পুৰুষসকলে মহিলাসকলৰ লগত ৰাস্তা ঘাটে সকলো মানুহে দেখা পোৱাকৈ চকুৰ সন্মুখত গৰু ছাগলীৰ নিচিনা ৰাস্তা ঘাটে যৌন কৰ্মত লিপ্ত হৈ যাব আৰু সেই সময়ত এনেকুৱা এজন ব্যক্তিও নাথাকিব যে তোমালোকে এই কামটো ৱালৰ ভিতৰত গৈ কৰা এনেকুৱা ব্যক্তিও নাথাকিব তাৰে ভিতৰত দুই এজন থাকিব আৰু সেইজনে হৈছে সকলোতকৈ উত্তম আৰু সেই উত্তম ব্যক্তিজনে ক'ব যে তোমালোকে এই কামটো ৱালৰ ভিতৰত কৰিলে ভাল হেতেন কেনেকৈ ক'ব এনেকুৱা এটা বিপৰ্যয়ৰ দিন আহি পৰিব মানুহসকলে জন্তুৰ নিচিনা মহিলাসকলৰ লগত যৌন কৰ্মত লিপ্ত হ'ব গাধৰ নিচিনা হাদিছত আহিছে গাধৰ নিচিনা মহিলাসকলৰ লগত যৌন কৰ্মত লিপ্ত হ'ব কিমান ভয়ংকৰ কথা এনেকুৱা ভয়ংকৰ কথা যে গৰু ছাগলীৰ নিচিনা মানুহৰ সন্মুখত মানুহসকলে গৰু ছাগলীৰ নিচিনাই যৌন কৰ্মত লিপ্ত হ'ব যেনেকুৱাকৈ গৰু ছাগলীয়ে ৰাস্তা ঘাটে যৌন কৰ্মত লিপ্ত হয় ঠিক সেইদৰে কিয়ামত হোৱাৰ আগে আগে এই মানুহসকলে মানুহৰ সন্মুখত ৰাস্তা ঘাটে ব্যাপকভাৱে যৌন কৰ্মত লিপ্ত হ'ব আৰু মানুহসকলে পুৰুষসকলে মহিলাসকলৰ লগত গাধৰ নিচিনা যৌন কৰ্মত লিপ্ত হ'ব মানে যতে ততে জীৱ জন্তু যেনেকুৱাকৈ যতে ততে যৌন কৰ্মত লিপ্ত হয় ঠিক এই মানুহসকলেও যতে ততে যৌন কৰ্মত লিপ্ত হ'ব তো আল্লাহ পাকে আমালোকক সকলোকে এনেকুৱা গুনাহৰ পৰা হিফাজত কৰক আমিন হযৰতে মাইমুনা ৰাদিয়াল্লাহু তাআলা আনহা কৈছে যে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এয়া ইৰশাদ কৰাতে শুনিছো তেখেতে কৈছে যে মোৰ উম্মতৰ পৰা কল্যাণ সেই সময়লৈকে বন্ধ নহ'ব যেতিয়ালৈকে সিহঁতৰ মাজত হাৰামী সন্তান বৃদ্ধি নহ'ব যেতিয়া সিহঁতৰ মাজত হাৰামী সন্তান বৃদ্ধি পাব তেতিয়াই আল্লাহে সিহঁতৰ ওপৰত আযাবৰ সন্মুখীন কৰাই দিব আনহাত কৈছে হে ইবনে মাসউদ কিয়ামতৰ আলামত সমূহৰ ভিতৰত এটি আলামত হৈছে হাৰামী সন্তান বৃদ্ধি পোৱা তেতিয়া বৰ্ণনাকাৰীয়ে প্ৰশ্ন কৰিলে হে আবু আব্দুৰ ৰহমান সিহঁতে মুছলমান হ'বনে তেতিয়া তেখেতে ক'লে হয় সিহঁত মুছলমান হয় আকৌ বৰ্ণনাকাৰীয়ে প্ৰশ্ন কৰিব সিহঁতৰ মাজত কোৰআন শৰীফ থাকিবনে তেতিয়া তেখেতে ক'লে নিশ্চিতভাৱে তেওঁলোকৰ মাজত কোৰআন শৰীফ থাকিব তাৰ পিছত বৰ্ণনাকাৰীয়ে ক'লে তাৰ পিছতো সিহঁতে এনে কৰিব তেতিয়া তেখেতে ক'লে যে এনেকুৱা এটা সময় আহি পৰিব সিহঁতে মানুহৰ মাজত এনেকুৱা এটা সময় আহি পৰিব নিজৰ স্ত্ৰীক তালাক দিয়াৰ পিছতো অস্বীকাৰ কৰিব অৰ্থাৎ নিজৰ স্ত্ৰীক তালাক দিব তালাক নিদিয়া বুলি কৈ অস্বীকাৰ কৰিব আৰু সেই পুৰুষৰ লগতে ঘৰ সংসাৰ কৰি হাৰামী সন্তান জন্ম দিব অৰ্থাৎ কোৱা হৈছে এনেকুৱা এটা সময় আহিব মানুহে নিজৰ স্ত্ৰীক তালাক দিব কিন্তু তালাক দিয়াৰ পিছত নিকাহ নকৰাকৈ সেই পুৰুষৰ লগত ঘৰ সংসাৰ কৰিব আৰু হাৰামী সন্তান জন্ম দিব আজি আমাৰ মাজত তেনেকুৱা ইতিমধ্যে দেখা গৈছে বহুত ব্যক্তিয়ে তালাক দিয়ে
তালাক দিয়াৰ পিছতো নিজৰ স্ত্ৰীৰ লগত নিকাহ নোহোৱাকৈ ঘৰ সংসাৰ কৰি আছে আৰু ফলত সেই স্বামী স্ত্ৰীৰ মাজত সন্তান জন্ম পাই আছে সেইবিলাকে হৈছে হাৰামী সন্তান আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইবোৰ ভৱিষ্যতবাণী 1500 বছৰ আগতে কৈ থৈ গৈছিল প্ৰথমটো হাদিস হৈছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মোৰ উম্মতৰ পৰা কল্যাণ সুখ শান্তি সেই সময়লৈকে বন্ধ নহব যেতিয়ালৈকে হিহঁতৰ মাজত হাৰামী সন্তান বৃদ্ধি নহব যেতিয়া হিহঁতৰ মাজত হাৰামী সন্তান বৃদ্ধি পাব তেতিয়া আল্লাহে তেওঁলোকৰ ওপৰত কঠিন আযাব দিব আৰু আন ঠাইত কৈছে হে ইবনে মাসউদ কিয়ামতৰ আলামত সমূহৰ ভিতৰত এটি আলামত হৈছে মানুহৰ মাজত হাৰামী সন্তান বৃদ্ধি পোৱা তেতিয়া বৰ্ণনাকাৰীয়ে প্ৰশ্ন কৰিলে হে আবু আব্দুৰ ৰহমান হিহঁত মুছলমান হ'বনে তেখেতে ক'লে হয় হিহঁত মুছলমান হ'ব আকৌ বৰ্ণনাকাৰীয়ে প্ৰশ্ন কৰিব হিহঁতৰ মাজত কোৰআন শৰীফ থাকিবনে তেখেতে ক'ব নিশ্চিতভাৱে হিহঁতৰ মাজত কোৰআন শৰীফ থাকিব তেতিয়া বৰ্ণনাকাৰীয়ে কৈছে যে কোৰআন শৰীফ থকাৰ পিছতো হিহঁতে এনে কৰিব তেতিয়া তেখেতে কৈছে মানুহৰ মাজত এনেকুৱা এটি সময় আহি পৰিব যে মানুহে নিজৰ স্ত্ৰীক পুৰুষে নিজৰ স্ত্ৰীক তালাক দিয়াৰ পিছতো অস্বীকাৰ কৰিব তালাক নিদিয়া বুলি তালাক দিয়াৰ পিছতো নতুনকৈ নিকাহ নকৰাকৈ সেই স্ত্ৰীৰ লগত ঘৰ সংসাৰ কৰি হাৰামী সন্তান জন্ম দিব হেয়ে যিসকল ব্যক্তিয়ে এনেকুৱা কৰি আছে সকলো এইবোৰ ত্যাগ কৰক যদি কোনোবাই তালাক দিছে তেনেহলে তালাকৰ ক্ষেত্ৰত বিজ্ঞ আলিম উলামা সকলক সুধি কেনেকুৱাকৈ আকৌ সেইজনী মহিলাক নিজৰ কৰিব পাৰি এইবিলাক কথা আমাৰ বিজ্ঞ আলিম উলামা সকলক সুধিহে আপোনালোকে সেইজনী মহিলাক আকোৱালি ল'ব অন্যথা নিজৰ ইচ্ছামতে যদি তালাক দিয়াৰ পিছত কোনোবা ব্যক্তিয়ে নিজৰ স্ত্ৰীক যদি তালাক দিয়ে তালাক দিয়াৰ পিছত আকৌ নতুনকৈ নিকাহ নকৰাকৈ যদি সেই স্ত্ৰীৰ লগত ঘৰ সংসাৰ কৰি থাকে তেনেহলে সেই স্ত্ৰীৰ পৰা যি সন্তান জন্ম পাব হেয়া হৈছে হাৰামী সন্তান আল্লাহ পাকে আমালোকক সকলোকে ইয়াৰ পৰাই বাচিবলৈ তৌফিক দান কৰক আমিন আজি আমাৰ সমাজত যে আমি দেখিবলৈ পাইছো যে পুৰুষে পুৰুষৰ লগত প্ৰেম হয় মহিলাসকলে মহিলাসকলৰ লগত প্ৰেম হয় এইবিলাক হৈছে কিয়ামতৰ আলামত আৰু এইবিলাক হৈছে এটা জঘন্য অপৰাধ এইবিলাক হৈছে জঘন্য কৰ্ম কিয়ামতৰ আলামত সমূহৰ ভিতৰত এটা আলামত হৈছে সমকামিতা বৃদ্ধি পোৱা আৰু সমকামিতা হৈছে পুৰুষে পুৰুষৰ লগত যৌন কাম কৰি আনন্দ প্ৰকাশ কৰা আৰু মহিলাসকলে মহিলাসকলৰ লগত যৌন কাম কৰি আনন্দ প্ৰকাশ কৰা বা তৃপ্তি লাভ কৰা ইয়াকে কোৱা হয় সমকামিতা হযৰতে আনাস বিন মালিক রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে মোৰ উম্মতে যেতিয়া পাঁচটা বস্তুক হালাল বুলি গ্ৰহণ কৰিব যেতিয়া মোৰ উম্মতে পাঁচটা বস্তুক হালাল বুলি গ্ৰহণ কৰিব আকোৱালি ল'ব তেতিয়া হলে সিহঁতৰ মাজত ধ্বংস নামি আহিব যেতিয়া মোৰ উম্মতে পাঁচটা বস্তুক হালাল বুলি গ্ৰহণ কৰিব হালাল বুলি মানি ল'ব তেতিয়া সিহঁতৰ মাজত ধ্বংস নামি আহিব এক নম্বৰ হৈছে এজনে আনজনৰ ওপৰত বেছিকৈ লানত দিবলৈ আৰম্ভ কৰিব অৰ্থাৎ এজনে আনজনৰ ওপৰত বেছিকৈ অভিশাপ বদদুআ দিবলৈ আৰম্ভ কৰিব দুই নম্বৰ হৈছে মদ পানকাৰী বৃদ্ধি পাব অৰ্থাৎ মদ পানকাৰী মানুহ বৃদ্ধি পাব
3 নম্বৰ হৈছে ৰেশমী কাপোৰ পৰিধান কৰা মানুহ বৃদ্ধি পাব 4 নম্বৰ হৈছে গায়িকা ৰখা আৰম্ভ কৰিব আৰু 5 নম্বৰ হৈছে সমকামিতাক যথেষ্ট বুলি মানি ল'ব অৰ্থাৎ মহিলাসকলক হালাল কৰি দিয়াৰ পিছতো পুৰুষসকলৰ লগত যৌন কৰ্মত লিপ্ত হৈ আনন্দ প্ৰকাশ কৰিব পাৰি বাবে সেইটো যথেষ্ট বুলি ভাবি লোৱা আন এঠাইত আহিছে হযরত ওয়াসিলা বিন আসকা মাৰুফতত বৰ্ণনা কৰিছে মহিলাসকলৰ সমকামিতাৰ জৰিয়তে জিনা হয় আৰু আন এঠাইত আহিছে হযরত আবু মুসা রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যেনেকৈ পুৰুষে পুৰুষৰ লগত যৌন কাম কৰি জিনা কৰিলে ঠিক সেই একে কাৰণতে মহিলাসকলে মহিলাসকলৰ লগত যৌন কাম কৰি উভয়ৰে জিনা কৰিলে অৰ্থাৎ উভয়ে জিনা কৰিলে পুৰুষে পুৰুষৰ লগত যৌন কাম কৰিলে জিনা হয় মহিলাসকলে মহিলাসকলৰ লগত যৌন কাম কৰিলে জিনা হয় এটা জিনা হৈছে পুৰুষসকলে নিকাহ নোহোৱা মহিলাসকলৰ লগত যৌন সম্পৰ্কত লিপ্ত হৈ আনন্দ প্ৰকাশ কৰিলে এইটো এটা জিনা আৰু এটা হৈছে পুৰুষে পুৰুষৰ লগত যৌন কৰ্ম কৰি তৃপ্তি লাভ পোৱা জিনা বুলি কোৱা হয় আৰু এটা হৈছে মহিলাসকলে মহিলাসকলৰ লগত যৌন কাম কৰি আনন্দ প্ৰকাশ কৰাকে সেইটো এটা জিনা হয় আৰু এই পুৰুষে পুৰুষৰ লগত যৌন কৰ্ম কৰাটো এনেকুৱা এটা অপৰাধ গুনাহ হয় এনেকুৱা এটা জঘন্য কৰ্ম হয় মহিলাসকলে মহিলাসকলৰ লগত যৌন কাম কৰি তৃপ্তি আনন্দ প্ৰকাশ কৰাটো এনেকুৱা এটা জঘন্য কৰ্ম হয় হযরত লূত আলাইহিস সালাতু ওয়াসসালামৰ জামানাত সেই সময়ত মহিলাসকলক হালাল কৰিছিল আজি যেনেকৈ আমাৰ স্ত্ৰীসকলক নিকাহ কৰাৰ পিছত মহিলাসকলক হালাল বুলি গ্ৰহণ কৰে ঠিক সেই সময়ত হযরত লূত আলাইহিস সালাতু ওয়াসসালামৰ জামানাত মহিলাসকলক নিকাহ কৰাৰ পিছত হালাল আছিল তাৰ পিছত তেওঁলোকে মহিলাসকলৰ লগত যৌন কৰ্মত লিপ্ত নকৰি মহিলাসকলৰ লগত সম্ভোগ নকৰি পুৰুষসকলৰ লগত যৌন কৰ্মত লিপ্ত হৈ আনন্দ প্ৰকাশ কৰিছিল কাৰণ যেহেতুকে পুৰুষসকলৰ লগত যৌন কৰ্ম কৰি আনন্দ বা তৃপ্তি লাভ কৰিব পাৰি তেওঁলোকে সেইটো যথেষ্ট বুলি ভাবি লৈছিল যাৰ বাবে হিয়তৰ ওপৰত আল্লাহৰ লানত আহি গৈছিল আৰু আল্লাহৰ ভীষণ আযাব আহি গৈছিল আৰু আল্লাহ ৰাব্বুল ইজ্জতে হিয়তক কতে মানুহক ধ্বংস কৰি দিছিল হযরত লূত আলাইহিস সালাতু ওয়াসসালামৰ কিছু সংখ্যক কমক যিসকলে মানা নাছিল তেওঁলোকক আল্লাহে ধ্বংস কৰি দিছিল ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলো যে পুৰুষে পুৰুষৰ লগত যৌন কাম কৰা কিমান ডাঙৰ এটা জঘন্য অপৰাধ হ'ব পাৰে হেয়েহে আজি আমাৰ সমাজত যে আমি দেখিবলৈ পাইছো যে পুৰুষে পুৰুষৰ লগত প্ৰেম হয় মহিলাসকলে মহিলাসকলৰ লগত প্ৰেম হয় এইবিলাক হৈছে কিয়ামতৰ আলামত আৰু এইবিলাক হৈছে এটা জঘন্য অপৰাধ এইবিলাক হৈছে জঘন্য কৰ্ম আল্লাহ পাকে আমালোকক সকলোকে ইয়াৰ পৰা হিফাজত কৰক আমিন আৰু প্ৰত্যেকজন মানুহে ইয়াৰ পৰাই এনেকুৱা জিনাহৰ পৰাই পুৰুষে পুৰুষৰ লগত যৌন কৰ্মৰ পৰাই বিৰত থকাৰ বাবে চেষ্টা কৰিব মহিলাসকলে মহিলাসকলৰ লগত যৌন কৰ্মৰ পৰাই বিৰত থকাৰ বাবে চেষ্টা কৰিব কাৰণ মহিলাসকলৰ বাবে হালাল কৰিছে নিজৰ স্বামী আৰু পুৰুষসকলৰ বাবে আল্লাহে হালাল কৰিছে নিজৰ স্ত্ৰী নিকাহ কৰাৰ পিছত তেওঁলোকৰ লগত যৌন কৰ্মত তৃপ্তি আনন্দ কৰা তেওঁলোকৰ লগত সম্ভোগ কৰা আৰু আনন্দ প্ৰকাশ কৰা পুৰুষে পুৰুষৰ লগত যৌন কৰ্ম কৰি আনন্দ প্ৰকাশ কৰা হেতু যথেষ্ট বুলি ভাবি লোৱা এটো এটা আল্লাহৰ লানত আহি পৰিব এটো এটা কিয়ামতৰ আলামত হেয়ে আমি প্ৰত্যেকজন উম্মতে মুহাম্মাদিয়ে এবিলাক জিনাহৰ পৰা যাতে সকলে বাচিবলৈ চেষ্টা কৰো আৰু আল্লাহে আমালোক সকলোকে এনেকুৱা জিনাহৰ পৰা হিফাজত কৰক আমিন।
কিয়ামতৰ আলামতসমূহৰ ভিতৰত এটি আলামত হৈছে সুদৰ ব্যৱসায় বৃদ্ধি পাব, সুদৰ ব্যৱসায় বৃদ্ধি পাব। হযৰতে আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে, কিয়ামতৰ আগ মুহূৰ্তত সুদ, জিনা, মদ খোৱা, মদ পান কৰা প্ৰকাশ্যভাৱে প্ৰকাশিত হ'ব। আন এঠাইত আহিছে হযৰতে আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহুৰ সূত্ৰত বৰ্ণনা আছে যে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে যে মানুহৰ ওপৰত, মানুহৰ ওচৰত এনে এটি কাল আহি পৰিব, এনে এটি সময় আহি পৰিব যে কোনেও সুদ নোখোৱাকৈ নাথাকিব। অৰ্থাৎ সকলো ব্যক্তিয়ে সুদ খাব আৰু সুদৰ ব্যৱসায় কৰিব। তাৰে ভিতৰত যদিও বা কোনোবা ব্যক্তিয়ে সুদ নাখায় কিন্তু তেওঁৰ গাত সুদৰ প্ৰভাৱ পৰিব। যেনেকুৱাকৈ এজন ব্যক্তিয়ে বিড়ি খায় আৰু ওচৰত থকা এজন ব্যক্তিয়ে বিড়ি নাখায়, কিন্তু যিজন ব্যক্তিয়ে বিড়ি খায় সেই বিড়ি খোৱা ব্যক্তিৰ সহাৰ পৰাই ওচৰত থকাজনৰ ওচৰত প্ৰভাৱ পৰিব। অৰ্থাৎ ওচৰত থকাজনৰ গাতত বিড়িৰ গন্ধ ওলাই। ঠিক সেইদৰে কিয়ামত হোৱাৰ আগে আগে এনে এটি সময় আহি পৰিব, এনে এটি কাল আহি পৰিব, কোনো ব্যক্তিয়ে সুদ নোখোৱাকৈ নাথাকিব, সকলো ব্যক্তিয়ে সুদ খাব। তাৰে ভিতৰত দুই এজন ব্যক্তিয়ে সুদ নাখায়, যদিও বা সিহঁতে সুদ নাখায় কিন্তু সেই সুদৰ প্ৰভাৱ তেওঁলোকৰ গাত, তেওঁলোকৰ শৰীৰত পৰিব। আৰু উম্মতে মুহাম্মাদীৰ বাবে আল্লাহ ৰব্বুল ইজ্জতে সুদক চূড়ান্তভাৱে প্ৰকাশ্যভাৱে হাৰাম কৰিছে আৰু বেপাৰ বাণিজ্য তিজাৰতক হালাল কৰিছে। আল্লাহে কোরআন শরীফত সাফ সাফ বর্ণনা করেছে যে বেপার বাণিজ্য তিজারতক আল্লাহে হালাল করেছে আর সুদক চূড়ান্তভাবে হারাম করেছে। সেইকাৰণে আমি প্ৰত্যেকজন উম্মতে মুহাম্মাদীয়ে এই সুদৰ পৰাই বচাৰ বাবে চেষ্টা কৰিব লাগে। সেয়েহে প্ৰত্যেকজন মুছলমান ব্যক্তিয়ে সুদৰ ব্যৱসায়ৰ পৰাই, সুদ খোৱাৰ পৰাই, সুদ দিয়াৰ পৰাই আমি সকলোৱে বিৰত থাকিম ইনশাআল্লাহ। কাৰণ প্ৰকাশ্যভাৱে চূড়ান্তভাৱে উম্মতে মুহাম্মাদীৰ বাবে, সকলো মুছলমান সকলৰ বাবে সুদ দিয়া, সুদ খোৱা হাৰাম কৰিছে, সুদৰ ব্যৱসায় কৰা হাৰাম কৰিছে। সেয়েহে আমি সকলো ব্যক্তিয়ে সুদৰ ব্যৱসায় বন্ধ কৰিম, সুদ খোৱাৰ পৰা আমি বিৰত থাকিম ইনশাআল্লাহ। কিয়ামতৰ আলামতসমূহৰ ভিতৰত এটি আলামত হৈছে মদ পান কৰা মানুহ বৃদ্ধি পাব, নিচাজাতীয় বস্তু পান কৰা মানুহ বৃদ্ধি পাব। হযরতে আনাস বিন মালিক রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত আছে যে রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে, কিয়ামতৰ আলামতসমূহৰ ভিতৰত এটি আলামত হৈছে দিন শিক্ষা উঠি যাব, মূৰ্খতা বৃদ্ধি পাব, জিনা ব্যভিচাৰ যৌনতা বৃদ্ধি পাব আৰু মদ পান কৰা মানুহ বৃদ্ধি পাব। আন এঠাইত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরতে আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহু কিয়ামতৰ আলামতসমূহৰ বহুকেইটা আলামত কৈছিলে। কিয়ামতৰ আলামতসমূহৰ ভিতৰত বহুকেইটা কিয়ামতৰ আলামতসমূহৰ নিৰ্দেশন আলামতৰ বিষয়ে আলোচনা কৰিছিলে। তাৰে ভিতৰত এটি আলামত হৈছে বাদ্যযন্ত্ৰ, অহংকাৰ আৰু মদ পান প্ৰকাশিতভাৱে কৰা হ'ব। অৰ্থাৎ মানুহে বাদ্যযন্ত্ৰ বজাবলৈ আৰম্ভ কৰিব প্ৰকাশ্যভাৱে। প্ৰত্যেক ঘৰে ঘৰে গান বাজনা, বাদ্যযন্ত্ৰ প্ৰকাশ্যভাৱে গান বাজনা বজাবলৈ আৰম্ভ কৰিব। প্ৰত্যেক মানুহে, সকলো মানুহে কিয়ামত হোৱাৰ আগে আগে অহংকাৰ কৰিবলৈ ধৰিব আৰু মদ পান কৰা মানুহ বৃদ্ধি পাব, নিচাজাতীয় বস্তু পান কৰা মানুহ বৃদ্ধি পাব। আমি সকলোৱে জানো যে যিমানবোৰ নিচাজাতীয় বস্তু আছে এইবিলাক মুছলমানৰ বাবে হাৰাম হয়। সেয়েহে
আমি প্রত্যেক ব্যক্তিয়ে প্রত্যেকজন মুসলমানে ইয়ার পৰাই বাঁচাৰ বাবে চেষ্টা কৰিব লাগে আৰু আল্লাহ পাকে আমালোকক এই যিমানবোৰ নিচা জাতীয় বস্তু আছে এই সকলো ধৰণৰ নিচা জাতীয় বস্তুৰ পৰাই নিচা জাতীয় বস্তু খোৱাৰ পৰাই আল্লাহ পাকে আমালোকক সকলোকে হেফাজত কৰক কাৰণ যিমানবোৰ নিচা জাতীয় বস্তু আছে নিচা জাতীয় বস্তুৰ নাম বিভিন্ন ধৰণৰ হ'ব পাৰে নিয়ামতৰ আগে আগে যিমানবোৰ নিচা জাতীয় বস্তু আছে সেইবিলাকৰ নাম বিভিন্ন নাম আহি যাব যেনেকুৱা মদ ভাং ড্ৰাগছ পাও এনেকুৱা বহুত নাম আহি যাব নিচা জাতীয় বস্তুসমূহৰ বহুত নাম আহি যাব আৰু সকলো ব্যক্তিয়ে ইয়াক হালাল বুলি খাবলৈ আৰম্ভ কৰিব কিন্তু আল্লাহ পাকে মুছলমানৰ বাবে মদ হাৰাম কৰিছে সেয়েহে আল্লাহ পাকে আমালোকক সকলোকে উম্মতে মুছলিমাক এই নিচা জাতীয় বস্তু খোৱাৰ পৰাই যাতে বিৰত ৰাখে খাস কৰি আল্লাহৰ ওচৰত দোয়া কৰিব আৰু নিজেও চেষ্টা কৰিব যাতে আমি এইবিলাকৰ পৰাই দূৰত থাকিব পাৰোঁ যিমানবোৰ নিচা জাতীয় বস্তু আছে এইবিলাকৰ পৰা আমি সদায় দূৰত থাকিম তাৰ পৰা আঁতৰি থাকিম ইনশাআল্লাহ